সচৰাচৰ যিকোনো কথাত যুৱ প্ৰজন্মক দোষাৰোপ কৰা দেখা যায় যে যুৱ প্ৰজন্ম উশৃংখল হৈছে, যুৱ প্ৰজন্মই ভাল কাম নকৰে। কিন্তু ব্যতিক্ৰম যুৱ প্ৰজন্ম আছে, যিহেতু বহু যুৱ প্ৰজন্মই এনে কিছু কাম কৰিছে যিবোৰ ব্যতিক্ৰমী। বৰ্তমান মই আছোঁ যোৰহাটৰ তৰাজানত। যোৰহাটৰ তৰাজানৰ এনে এটা পুৰণি গৃহত মই আছোঁ, যিটো গৃহত অভিনিৱেশ শৰ্মা নামৰ যুৱকজনৰ লগতে কেইজনমান তেওঁৰ বন্ধুৱে গঢ়ি তুলিছে ভিনটেজ হাব নামৰ এটা প্ৰতিষ্ঠান, যিটো ভিনটেজ হাবত অগতানুগতিক কিছু বস্তু ইয়াতে ৰখা হৈছে। বহু পুৰণি সম্পদ ইয়াতে সংৰক্ষণ কৰা হৈছে, বহু পুৰণি গ্ৰন্থ সংৰক্ষণ কৰা হৈছে, গ্ৰামোফোন সংৰক্ষণ কৰা হৈছে। ইয়াত কেইবাটাও শাখাৰ ব্যৱস্থা কৰা হৈছে, য'ত ইয়াত গ্ৰন্থ অধ্যয়নৰ সুবিধা থাকিব। পুৰণি সংগ্ৰহালয়ৰ ব্যৱস্থা আছে, সংগ্ৰহালয়ত গৱেষক ছাত্ৰ ছাত্ৰী বা গৱেষকে বহু পুৰণি তথ্য ইয়াতে তেওঁলোকে পাব। লগতে ইয়াতে একাপ কফি খাব পাৰিব, চাহ খাব পাৰিব আৰু আহি গ্ৰন্থ তেওঁলোকে ইয়াতে অধ্যয়ন কৰাৰো সুবিধা পাব। ইয়াতে সকলোখিনি সুবিধা ৰখা হৈছে। এয়া দেখা গৈছে এনেধৰণে এই ভিনটেজ হাবৰ মাজত আমি দেখিছোঁ ইয়াতে তেওঁলোকে চিত্ৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে, চিনেমা ইয়াতে চাব পাৰিব, ইয়াতে বহি একাপ কফি খাব পাৰিব আৰু কফি খোৱাৰ লগতে তেওঁলোকে ইয়াতে চিনেমা চাব পাৰিব। ভলিউমটো কমাই দিয়ক অলপ। এয়া ভিনটেজ হাবত এনেধৰণে তেওঁলোকে এইখিনি ব্যৱস্থাপনা কৰিছে। আমি এটা এটা অংশ দেখুৱাবলৈ চেষ্টা কৰিম। এফালে দেখুৱাইছোঁ যে এইটো পাৰ্টত আমি দেখুৱাইছোঁ এয়া বিভিন্ন ধৰণৰ গ্ৰামোফোন ইয়াতে সংৰক্ষণ কৰা আছে। এয়া গ্ৰামোফোনত সংৰক্ষণ কৰা আছে, এয়া গীত বাজি আছে। জীবনের অথই নদী পার হয় তোমাকে ধরে দুর্বল মানুষ। ভালেসংখ্যক গ্ৰামোফোন ৰেকৰ্ড ইয়াতে সংৰক্ষণ কৰা হৈছে। বিভিন্ন গ্ৰন্থ ইয়াতে সংগ্ৰহালয় আছে, ইয়াতে গ্ৰন্থ অধ্যয়নৰ সুবিধা পাব। গ্ৰন্থ অধ্যয়ন কৰাৰ উপৰিও ইয়াৰ পৰা গ্ৰন্থ ক্ৰয় কৰিব পাৰিব আৰু কোনো লোকে পুৰণি গ্ৰন্থ বা মেপ আদি যদি থাকে তেওঁলোকে ইচ্ছা কৰিলে এই সংগ্ৰহালয়লৈ তেওঁলোকে ইয়ালৈ দিবও পাৰিব। তেওঁলোকে উচিত মূল্য দি হয়তো এইখিনি কিনি ৰাখিব বা ইয়াত সংগ্ৰহৰ ব্যৱস্থা কৰিব। একেধৰণে ইয়াতে তেওঁলোকে এটা বিক্ৰী বিপণীৰ ব্যৱস্থা কৰিছে আৰু এই স্ক্ৰীণত তেওঁলোকে চিনেমা চোৱাৰো ব্যৱস্থা কৰিব। ইয়াতে কালজয়ী চিনেমাসমূহ দেখুৱাব, ইয়াতে বহি একাপ কফি খাই তেওঁলোকে চিনেমা চাব পাৰিব। আৰু আমি আন এটা বিপণীলৈ সোমাই যাব বিচাৰিম। আমি অভিনেত্ৰীৰ সৈতে কথা পাতিম, তেওঁলোকে ইয়াতে কি কি ব্যৱস্থাপনা কৰিছে। পুৰণি বহু বাতৰি কাকতৰ ইয়াতে তেওঁলোকে প্ৰথম সংস্কৰণৰ কপি ইয়াতে ৰাখিছে, যিবোৰ ইতিমধ্যে হেৰাই গৈছে। আছাম বিলাসিনী এইটো ভৱনৰ পৰাই প্ৰকাশ পাইছিলে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। মই জানিব বিচাৰিম সেই যুৱকজনৰ কথা, যাৰ এই অগতানুগতিক চিন্তাৰ ফচল এই ভিনটেজ হাব। কি ইয়াত ৰখা হৈছে, কেইটা পাৰ্ট ইয়াতে কৰা হৈছে? আচলতে একেখন চালৰ তলতে প্ৰায় 6টামান ভাগ আছে। আপোনাৰ সোমালেই এখন কেফেটেৰিয়া আছে, কেফেটেৰিয়াৰ কাষতে এখন কিতাপৰ বিপণী, সোঁপিনে এটা পাব্লিকেশ্যন হাউচ খুলিছোঁ ভিনটেজ আছাম পাব্লিকেশ্যনছ বুলি। আমি এখন কিতাপ উলিয়ালোঁ বেণ্ডৰ শৰ্মা যিখন কংগ্ৰেছৰ কাছেলি ৰোডত, সেইখন এটা সংগ্ৰাহকৰ এডিশ্যন এটা। তাৰ লগতে অসম বুৰঞ্জী এটা সৰু সুৰা আৰ্কাইভ, ইয়াত পুৰণি ফটোগ্ৰাফ পাব, ৰেকৰ্ড পাব, মেপ পাব, প্ৰিণ্টছ পাব। তাৰ সংমিশ্ৰণে আজিকালি নৱপ্ৰজন্মৰ বাবে বা যুৱ প্ৰজন্মৰ বাবে কেনেকৈ অসম বুৰঞ্জী উপস্থাপন কৰিব পাৰে তাৰ এটা এক্সপেৰিমেণ্ট এক হিচাপত। বহুতে গৱেষক ছাত্ৰ ছাত্ৰী আহি ইয়াতে সুবিধা হ'ব। তুমি দেখুৱাইছা যে ইয়াতে আমি এটা ফিল্ম দেখিছোঁ, এইটো কিহৰ ফিল্ম আমাক দেখুৱালে সুবিধা? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত হ'ল দৈনিক বাতৰি, এখন ঠেঙাল ভৱনৰ পৰা ওলাইছিলে। তাত মানে সেইখনৰ এতিয়া কপি পাবলৈ নাই গোটেই এক হিচাপত। কিন্তু সৌভাগ্যক্ৰমে প্ৰাক্তন সাংসদ অজিত কুমাৰ শৰ্মাই তেওঁৰ দিল্লীত থকা কালত মাইক্ৰ'ফিল্মত সেই মানে আপোনাৰ গোটেই বাতৰি কাকতখন সোমাই থৈছিলে। সেইকাৰণে মাইক্ৰ'ফিল্মত গোটেই ইছ্যুকেইটা আপুনি ইয়াৰ পৰা কনভাৰ্ট কৰিব পৰা যাব। প্ৰথমখন অসমীয়া বাতৰি কাকত মানে দৈনিক বাতৰি কাকত ঠেঙাল ভৱনৰ পৰা প্ৰকাশ পাইছিলে দৈনিক বাতৰি। এতিয়া কোনো ইয়াৰ প্ৰিণ্ট পাবলৈ নাই, কিন্তু সৌভাগ্য যে এনেধৰণে এটা ফিল্মৰ ভিতৰত সোমাই ৰাখিলে 1935 পৰা 1937 চনলৈকে। আৰু 1935 পৰা 1937 চনলৈকে এই দৈনিক বাতৰি এনে ফিল্মত ৰখা হৈছে, যি হয়তো অসমত এইটোৱে কপি আছে একমাত্ৰ, যি এই সংগ্ৰহালয়ত উপলব্ধ। আছাম ট্ৰিবিউন বাতৰি কাকতৰ প্ৰথমটো সংখ্যা, এইটো কেতিয়া প্ৰকাশ হৈছিলে? প্ৰথমটো 1946 চনৰ 30 ছেপ্টেম্বৰত প্ৰথম দৈনিক হিচাপে দি আছাম ট্ৰিবিউন কাকত প্ৰকাশ পাইছিলে। এয়া হৈছে বাতৰি, এইটো আছাম অইলৰ লগো, যিটো আছাম অইলৰ লগো প্ৰথম এই ডিগবৈ বাতৰিৰ এই ইছ্যুটোতে আছাম অইলৰ এই লগোটো ব্যৱহাৰ কৰা হৈছিলে, প্ৰথম লগো। আৰু আন কিবা ইয়াতে আমি বহুত দেখিছোঁ। এখন মেপ, এইখন এখন 1903 চনৰ মেপ। ইয়াত অসমীয়া ভাষা প্ৰথমভাৱে জৰীপ বা মেপিং কৰা হৈছিলে। গ্ৰিয়াৰ চনৰ 1903 লিংগুইষ্টিক ছাৰ্ভে অফ ইণ্ডিয়া। ইয়াতে ৰাইজে মানে মেগনিফাইং গ্লাছ দি পেলাই তেওঁলোকে ইয়াত চোৱাৰ ব্যৱস্থা কৰিছে ক'ত ক'ত সেই সময়ত অসমীয়া ভাষাটো কৈছিলে। তাৰ আপুৰুগীয়া সম্পদ এটা
মানে অসমীয়া ভাষা সময়ত প্ৰথম ক'ত ক'ত ব্যৱহাৰ হৈছিলে ইয়াত আছে সেই তাতে প্ৰথমভাৱে মেপিং কৰা হৈছে আৰু এখন বাতৰি কাকত জননী এই চৌহদৰ পৰা 3খন বাতৰি কাকত ওলাইছিলে আপোনাৰ আসাম বিলাখিনি 1913 জননী 1930 এই জননীৰ হেৰি আৰু নতুন আসাম বিলাখিনি 1987 চনত এই বিল্ডিংটোৰ পৰা ইয়াৰ আগতে এটা পুখুৰী আছিল পুখুৰীটোৰে সুৰংগ খান্দি পেলাই তেওঁলোকে কাষতে প্ৰেছ স্থাপন কৰিছিলে ব্ৰিটিছ বিৰোধী কাগজ যিহেতু সেইকাৰণে পুলিচ ইনফৰ্মেণ্ট আহিলে তেওঁলোকে লুকাবলগীয়া হয় প্ৰেছ সকলো কষ্ট কৰি সেই সময়ত বাতৰি প্ৰকাশ কৰিছিল আৰু সেই হেৰিটেজ বিল্ডিংটোৰ স্মৃতি বিজড়িত কৰিবৰ কাৰণে তোমালোকে এনেকুৱা প্ৰয়াস কৰিছা হয় আৰু যিহেতু এটা ঐতিহ্যমণ্ডিত কেম্পাছ ইয়াতে আমি যদি প্ৰকাশন বুৰঞ্জী অসমৰ প্ৰকাশন বুৰঞ্জী বিষয়ে ক'ব প্ৰদীপৰ আপোনাক ধন্যবাদ জনাইছোঁ যোৰহাটত স্থাপন কৰা ভিনটেজ হাবে এটা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে